চুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা উজনিৰ 4খন বানাক্ৰান্ত জিলালৈ ৰাজ্য চৰকাৰে বৃহৎ সকাহ প্ৰদান কৰিছে মাটিৰ খাজানাৰ পৰা আদি কৰি বিদ্যুতৰ বিললৈকে সকাহ প্ৰদান কৰা হৈছে আৰু সেই 4খন জিলাৰ সৰ্বসাধাৰণক এককালীনভাৱে 15,000 টকাৰ প্ৰদান কৰাও ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সেই সন্দৰ্ভত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো যে উজনিৰ যি 4খনকৈ বানাক্ৰান্ত জিলালৈ এতিয়া ৰাজ্য চৰকাৰে বৃহৎ সকাহ প্ৰদান কৰিছে কাইলৈৰ পৰা উজনিৰ বৰদায়িত্বই লাভ কৰিব অসম চৰকাৰৰ 15,000 টকাৰ সাহায্য 3 আগষ্টৰ পৰা প্ৰেৰণ কৰিব এই ধন 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ বিল ৰেহাইৰ লগতে এবছৰলৈ মাটিৰ খাজানাৰ পৰাও ৰেহাই দিলে বানাক্ৰান্তক যেহেতু বানৰ উপদ্ৰৱত সৰ্বস্বান্ত হোৱা উজনি অসমৰ 4খন জিলাৰ বানপীড়িতলৈ অসম চৰকাৰে আগবঢ়াইছে এক ডাঙৰ সকাহ কাইলৈৰ পৰা অৰ্থাৎ 3 আগষ্টৰ পৰা চৰকাৰে প্ৰত্যক্ষভাৱে সম্প্ৰচাৰ কৰিব এই বিশেষ সাহায্য বানৰ সংহাৰে কুঙা কৰা পৰিয়ালসমূহলৈ চৰকাৰে আগবঢ়াব এককালীন 15,000 টকাৰ এক সাহায্য পুঁজি কিন্তু কেৱল ধনেই নহয় ইয়াৰ উপৰিও বিদ্যুতৰ বিল আৰু মাটিৰ খাজানাৰ ক্ষেত্ৰতো চৰকাৰে ঘোষণা কৰিছে এক অভূতপূৰ্ব ৰেহাই আৰু বানাক্ৰান্ত এলেকাৰ গ্ৰাহকসকলৰ বাবে 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ বিল সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও দুৰ্দশাগ্ৰস্ত ৰাইজক আন এক ডাঙৰ আৰ্থিক সকাহ দি সম্পূৰ্ণ এবছৰৰ বাবে মাটিৰ খাজানাৰ পৰাও ৰেহাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বানৰ পিছত পুনৰ সংস্থাপনৰ বাবে যুঁজি থকা উজনিৰ 4 জিলাৰ শতাধিক পৰিয়ালৰ বাবে চৰকাৰৰ এই সিদ্ধান্তই নিশ্চিতভাৱে কঢ়িয়াই আনিব এক ডাঙৰ সকাহ কাইলৈ অৰ্থাৎ 3 আগষ্টৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ'বলগীয়া এই সাহায্য বিতৰণ ব্যৱস্থা যাতে স্বচ্ছ আৰু ক্ষীপ্ৰ হয় তাৰ বাবে জিলা প্ৰশাসনেও ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে যেহেতু আমি জনাই গৈছো উজনিৰ 4 জিলাৰ বৰ্ণাঢ্যলৈ অসম চৰকাৰৰ বৃহৎ সকাহ কাইলৈৰ পৰা উজনিৰ বৰ্ণাঢ্যই লাভ কৰিব অসম চৰকাৰৰ 15,000 টকা এককালীন সাহায্য আৰু 3 আগষ্টৰ পৰা প্ৰেৰণ কৰিব এই ধন 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ বিল ৰেহাইৰ লগতে এবছৰলৈ মাটিৰ খাজানাৰ পৰাও ৰেহাই দিলে বানাক্ৰান্ত আমাৰ হাতৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম আজি মই প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছো আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয় সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে ডমেষ্টিক কনজিউমাৰ সকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে আকৌ এবাৰ মই ৰিপিট কৰিছো যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহব সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে
তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ আমাৰ বান আক্ৰান্ত পৰিয়ালসমূহে চৰকাৰৰ পৰা যিসকল আজিও ঘৰত উভতি যাব পৰা নাই তেওঁলোকে 25,000 টকা